জেনাৰেশ্যন গেপৰ মিনিংটো হ'ল যে আমি আজি যিটো জেনাৰেশ্যনত আছো আমাৰ ল'ৰা ছোৱালী এটা বেলেগ জেনাৰেশ্যনত ডাঙৰ হ'ব আমি যিটো জেনাৰেশ্যনত আছো আমাৰ ল'ৰা ছোৱালী এটা বেলেগ জেনাৰেশ্যনত ডাঙৰ হ'ব আৰু আমি যিটো হিচাপে ভাবিম তেওঁলোকে ভবা ধৰণটো বেলেগ হ'ব সেইটোকে কোৱা হয় জেনাৰেশ্যন গেপ মানে আমি আমাৰ দৃষ্টিভংগীৰে যেনেকৈ পৃথিৱীখন দেখিম তেওঁলোকে সেইটো দৃষ্টিভংগীৰে পৃথিৱীখন চাব নোৱাৰিবও পাৰে সেইটো কোৱা হয় জেনাৰেশ্যন গেপ কোনে কোনে বুজি পাইছে জেনাৰেশ্যন গেপ কি হয় অলপ পাৰ্টিচিপেট কৰিব লাগিব একদম ঠাণ্ডা হৈ যায় মানে ঠাণ্ডা হ'লে আকৌ ডান্সত লগাই দিম কিন্তু মই অ'কে জেনাৰেশ্যন গেপত প্ৰব্লেমটো কি হয় জানে জেনাৰেশ্যন গেপত প্ৰব্লেমটো হয় যে আমি এজ এ পেৰেণ্টছ ভাবো যে আমি ৰাইট মোৰ ওচৰত যেতিয়া কোনোবাই কাউন্সিলিঙৰ কাৰণে ল'ৰা ছোৱালীক লৈ আহে আহি তেওঁলোকে যেতিয়া গোটেই বস্তুখিনি বিৱৰণ দিয়ে আমি তেতিয়া সুধো যে মেম এই গোটেই যাত্ৰাটোত আপোনাৰ কিবা ভুল থকা বুলি ভাবে নেকি তেওঁলোকে পেৰেণ্টছে এটা কথাই কয় নাইতো মোৰ কি ভুল হ'ব পাৰে মইতো তাৰ ভালৰ কাৰণে কৈছোঁ মইতো তাক ভালৰ কাৰণে মই বিচাৰিছোঁ এইটো কৰাটো মইতো তাৰ ভালৰ কাৰণে মই তাক কৈছোঁ তো মই কেনেকৈ ভুল হ'ব পাৰোঁ এতিয়া যদি মই সেই তেওঁ যিটো সন্তানক কাউন্সিলিং কৰাব আমাৰ ওচৰত লৈ আহে মই যদি সেই সন্তানটিক সোধো যে তুমি কিবা ভুল কৰি আছা নেকি তেওঁ কওঁ নাইতো মই ৰাইট মোৰ ঠাইত মাহঁতেহে ইমান খেং খেং বেং বেং কৰি থাকে মইতো মোৰ জেগাত ৰাইটে আছো হয়নে এই প্ৰব্লেমটো আপোনালোকে বহুত জেগাত দেখিছে এইটো কিয় হয় বিকজ অফ দ্য জেনাৰেশ্যন গেপ এতিয়া এনেকুৱা চিটুৱেশ্যনত দুয়োজন মানুহে কাৰেক্ট সন্তানো সন্তানৰ ক্ষেত্ৰত কাৰেক্ট মাক বাপেকো মাক বাপেকৰ ক্ষেত্ৰত কাৰেক্ট মোৰ দেউতাই 30 টকা বচাবৰ কাৰণে 30 মিনিট খোজকাঢ়ি অহা যোৱা কৰিছিল মোৰ দেউতাই 30 মিনিট বচাবৰ কাৰণে 30 টকা বচাবৰ কাৰণে 30 মিনিট খোজকাঢ়ি অহা যোৱা কৰিছিল মই 30 মিনিট বচাবৰ কাৰণে কাৰোবাক 30 টকা দি কাম কৰাও ইটস কল্ড জেনাৰেশ্যন গেপ কোন শুদ্ধ কোন ভুল মাত্ৰ এটাই কথা দেউতাই মোক বুজি নাপায় মই দেউতাক বুজি নাপাওঁ হয়নে একজেক্টলি এইটো দেউতাই এইটো মানে 30 টকা বচাবৰ কাৰণে 30 মিনিট খোজকাঢ়ি যোৱাটো ভাল আৰু মই ভাবো 30 মিনিট বচোৱাৰ কাৰণে 30 টকা কি 300 টকা খৰচা কৰি দিয়াটো ভাল ইটস জাষ্ট এ জেনাৰেশ্যন গেপ কিন্তু কোনো ভুল নহয় সময়ৰ লগত যেতিয়া আমি খাপ খাব গৈ আছো তেতিয়া এই প্ৰব্লেমটো হয় চ' মোৰ দেউতাই এইটো বিশ্বাস কৰে যে গাড়ীখন লেতেৰাকে কিয় থোৱা পানীৰ মটৰ আছে অকণমান আধা ঘণ্টা যাব গাড়ীখন ধুই ল'ব লাগে তো মই গাড়ী ধোৱাৰ কাৰণে বেলেগক 300 টকা দি পেলাই গাড়ীখন ধুব দিওঁ দেউতাই আপত্তি কৰে তো দেউতাৰ কথাটো হ'ল যে 300 টকাটোতো বচাব পাৰি ঘৰত পানী আছে পাইপডাল লগাই পেলাই কৰিব পাৰি মোৰ কথাটো হ'ল সেই আধা ঘণ্টাত সেই 30 মিনিটত মই 1000 টকা ইনকাম কৰিব পাৰিম তো কাৰোবাক 300 টকা দিলে কি যায় হয় নাই মই আধা ঘণ্টাৰ কাৰোবাক কাউন্সিলিং কৰিলে মই 5000 টকা চাৰ্জ কৰোঁ তো মই কাৰোবাক আধা ঘণ্টা কাউন্সিলিং কৰোঁ তাতকৈ মোৰ তাতে 300 টকা মোৰ গুচি যাওক নো প্ৰব্লেম মই যোৱাবাৰ আহিছিলোঁ সেইকাৰণে ভাল লাগিছে আকৌ আহিছোঁ মই যোৱাবাৰ অহা নাছিলোঁ এইবাৰ আহিলোঁ ছাৰৰ কথাখিনি শুনি ভাল লাগিল আমি মাবিলাকে সজাগ হ'ব লাগিব মাবিলাক ভাল হ'লেহে আমাৰ ল'ৰা ছোৱালী ভাল হ'ব এইখিনিয়ে মই ক'লোঁ